সুন্দৰ মন সুস্বাস্থ্যলৈ আপোনালোক সকলোকে স্বাগতম। মই ডক্টৰ মনপ্ৰদীপ বৰুৱা। কোনোবাই যদি ইতিমধ্যে ৱেইট লছ কৰিছে আৰু সেই ৱেইট লছ মেইনটেইন কৰিব বিচাৰিছে, মানে শ্লিম ট্ৰিম হৈ থাকিব বিচাৰিছে, ক্ষীণ হৈ থাকিব বিচাৰিছে, তেন্তে বহু কষ্ট কৰিব নালাগে। আপোনালোকে খুব সহজতে 4টামান খুব সহজ উপায়েৰে ৱেইট লছ মেইনটেইন কৰিব পাৰে। আৰু সেই 4-5টা উপায় আজি মই আপোনালোকৰ আগত ক'বলৈ ওলাইছোঁ। প্ৰথম কথা, কোনোবাই যদি ৱেইট লছ মেইনটেইন কৰিব বিচাৰিছে, ধৰক যিমানখিনি এতিয়া ৱেইট আছে সিমানখিনিতে মেইনটেইন কৰিব বিচাৰিছে, বা 4-5 কেজিমান কমাব বিচাৰিছে, বহু বেছি নহয়, 4-5 কেজিমান কমাব বিচাৰিছে, তেন্তে প্ৰথম কথা, আপোনালোকে ইণ্টাৰমিটেণ্ট ফাষ্টিং কৰাৰ প্ৰয়োজন নাথাকে। তাৰ বিপৰীতে আপোনালোকে কেলৰি ডেফিচিট ষ্টেট এটাত যাওক। তাৰমানে যদি আপোনালোকে আজিৰ দিনটোত প্ৰায় 2000মান কেলৰি বা 2200 কিলো কেলৰি খাদ্য গ্ৰহণ কৰি আছে, তেন্তে কাইলৈৰ পৰা আপোনালোকে তাৰ 30% কমাই দিয়ক। যদি সহজ ভাষাত ক'বলৈ যাওঁ, তাৰমানে আপোনালোকে আজিৰ দিনটোত যিমান আহাৰ গ্ৰহণ কৰি আছে, প্ৰত্যেকটো সাজত কালিৰ পৰা তাৰে 30% আহাৰ কমাই দিয়ক। তাৰমানে 70% মান খাওক। সেইটো যদি আপোনালোকে দীৰ্ঘদিন কৰে, তেন্তে আপোনালোকে কেলৰি ডেফিচিট ষ্টেট এটাত গুচি যাব আৰু ৱেইট লছ মেইনটেইন হ'ব। কিন্তু মনত ৰাখিব, তাৰ কাৰণে আপোনালোকে খুব উত্তম খাদ্য খাব লাগিব, নিউট্ৰিয়েণ্টেৰে ভৰপূৰ খাদ্য খাব লাগিব। সেইটোত আপোনালোকে গুৰুত্ব দিব, নহ'লে কিন্তু আপোনালোকৰ মাল্টিভিটামিন আৰু মাল্টি মিনাৰেল ডেফিচিয়েঞ্চি হ'ব পাৰে। 2 নম্বৰ, বহুতে খুব বেছি এক্সাৰচাইজ কৰে। ইমান বেছি এক্সাৰচাইজ কৰাৰ কোনো প্ৰয়োজন নাথাকে। ৱেইট লছ মেইনটেইন কৰিবলৈ, ৱেইট লছ ছাষ্টেইন কৰিবলৈ আপোনালোকে এটা এক্সাৰচাইজ পিক এণ্ড চুজ কৰক। ধৰি লওক এৰবিক এক্সাৰচাইজেছ, তাৰমানে খোজ কঢ়া। যদি আপোনালোকে দৈনন্দিন ডেইলি প্ৰায় 1 ঘণ্টা বা 1 ঘণ্টা 15 মিনিটমান খোজ কাঢ়ে, সপ্তাহটোত 5 দিন, আৰু 2 দিন কেৱল আপোনালোকে ৰেজিষ্টেঞ্চ ট্ৰেইনিং কৰে, তাৰমানে ধৰক 1 বা 2টা ডাম্বেল লৈ আপোনালোকে এক্সাৰচাইজ কৰে, তেন্তে সেইটোৱে যথেষ্ট। কিন্তু ট্ৰিকটো হৈছে আপোনালোকে ছাষ্টেইন কৰিব লাগিব। তাৰমানে সপ্তাহত 7 দিন আপোনালোকে এক্সাৰচাইজ কৰিব লাগিব, মাহটোত প্ৰায় 28 বা 29 দিন আপোনালোকে এক্সাৰচাইজ কৰিব লাগিব। এটা এক্সাৰচাইজে, চিম্পল এক্সাৰচাইজে ছাফিচিয়েণ্ট। ধৰি লওক আপোনালোকে খোজকাঢ়ি যাব, কোনোবাই জগিং কৰিছে, জগিং কৰি যাব, কোনোবাই ছুইমিং কৰে, ছুইমিং কৰিব, চাইক্লিং কৰে, চাইক্লিং কৰিব। সেইটোৱে যথেষ্ট। তাতকৈ খুব বেছি কৰাৰ প্ৰয়োজন নাথাকে। নম্বৰ 3, কিছুমান সুপ্ত চেনি থকা খাদ্যবস্তু থাকে, সেইবোৰ আপোনালোকে এভইড কৰিব লাগিব, যেনেকৈ কৰ্ণফ্লেক্স, যেনেকৈ ফৰ্মুলা ড্ৰিংকছ, যেনেকৈ পেকেজড ফ্ৰুট জুচ, সেইবিলাক এভইড কৰিব। 4 নম্বৰ, আপোনালোকে ৰাতি কেতিয়াও টোপনি ক্ষতি নকৰিব আৰু পৰাপক্ষত শোৱাৰ টাইমটো একে থ'ব। ধৰক ৰাতি 10টা বজাত বা 11টা বজাত যদি আপোনালোকে শুৱে, তেতিয়া সদায় 11টা বজাত আপোনালোকে বিচনালৈ যাব আৰু ৰাতিপুৱা এটা নিৰ্ধাৰিত টাইমত উঠিব। সেইটো কৰিলে বায়'লজিকেল ক্লকটো ছেট হৈ যায় আৰু ৱেইট লছ মেইনটেইন হোৱাত সহায় কৰে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, ৱেইট লছ মেইনটেইন কৰিবলৈ কেলৰি ডেফিচিট ষ্টেটটো আপোনালোকে দীৰ্ঘদিন ধৰি জাৰি ৰাখিব লাগিব। তাৰমানে ধৰক আপোনালোকে এই যে অকণমান প্ৰত্যেকটো সাজত কম খোৱা, সেইটো আপোনালোকে বহুদিন ধৰি মেইনটেইন কৰিব লাগিব। সেইটো কৰিলে আপোনালোকে কেলৰি ডেফিচিট ষ্টেটত যাব। কিন্তু মই কোৱাৰ দৰে মনত ৰাখিব, নিউট্ৰিয়েণ্ট ডেফিচিয়েঞ্চি বা মাল্টি মিনাৰেল ডেফিচিয়েঞ্চি যাতে নহয়, তাৰ কাৰণে আপোনালোকে এটা মাল্টিভিটামিন পিল হয়তো সেৱন কৰিবলগীয়া হ'ব পাৰে। আৰু মহিলাসকলে কিন্তু কেলছিয়ামৰ টেবলেট খাবলগীয়া হ'ব পাৰে, কাৰণ যিসকল মহিলাই খুব বেছি কেলৰি ডেফিচিট ষ্টেট এটাত গুচি যায় বা নিউট্ৰিয়েণ্ট ডেফিচিয়েঞ্চি হয়, তেওঁলোকৰ কিন্তু হাড়বোৰ ভিতৰে ফোপোলা হ'বলৈ ধৰে, আৰু সেইকাৰণে তেওঁলোকৰ ব'ন মিনাৰেল ডেনচিটি কৰিলে, ডেক্সা স্কেন কৰিলে আমি অষ্টিঅ'পেনিয়া বা অষ্টিঅ'প'ৰ'চিছ পাওঁ। গতিকে মূলতে যদি ৱেইট লছ মেইনটেইন কৰিব বিচাৰিছে, যদি একেটা ৱেইটতে থাকিব বিচাৰিছে, 4-5 কেজি ওজন কমাব বিচাৰিছে, বৰ বেছি কষ্ট নকৰিব। চিম্পল এটা এক্সাৰচাইজ পিক এণ্ড চুজ কৰক। খোজ কঢ়া, দৌৰা, ছুইমিং, এৰবিক্স, হোৱাটএভাৰ এটা পিক কৰক, সেইটোকে ছাষ্টেইন কৰক। সপ্তাহত 7 দিন, মাহেকত 29 দিন। কেলৰি ডেফিচিট ষ্টেট এটাত যাওক, ৰাতি টোপনি ক্ষতি নকৰিব, আৰু এটা মাল্টিভিটামিন আৰু কেলছিয়াম পিল সেৱন কৰিব। এইটো কৰিলেই আপোনালোকে ধুনীয়াকৈ কষ্ট নকৰাকৈ, বহু বেছি কষ্ট নকৰাকৈ ৱেইট লছ মেইনটেইন কৰিব পাৰিব, ছাষ্টেইন কৰিব পাৰিব। ধন্যবাদ।